গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ইগনৰ মায়ে থপৰা বিকজ আজিকালি মানে ফুট চুট লগালেও নাথাকে কাৰণ চম্পু এৰুৱাই লৈ যায়। ৰাতিপুৱা লগাওঁ গা পা ধুই, কিন্তু তাই মানে এৰুৱাই লৈ যায়তো। মই এতিয়া এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, চাব হা। চম্পু চম্পু মামা দেখিছে কেনেকৈ তাই চম্পু বুলি মাতিলে বা মম্মা বুলি ক'লে তাই বুজি পায়। আৰু তাই মানে 5 মাহটো হৈছে জাষ্ট, 5 মাহ নোহোৱাৰ পৰা মোক মা মা বুলি মাতে। বহুত বেছি ভাল লাগে। তাই অকণমান এডভান্স মানে চব বস্তুত। 2 মাহতে তাই উবুৰি হৈছে তেনেকুৱা টাইপ মানে। তো ইমান মৰম লাগে ন নিজৰ বেবীবিলাক। এইবোৰ এটা মায়া। যেনেকৈ মই ভাবিছিলোঁ তাই জন্ম হ'লে 3 মাহমান হোৱাৰ পিছতে মই ডিউটি জইন কৰিম, বাট পাৰা নাই এতিয়ালৈকে। মনে নাযায়চোন এৰিব। ক'ৰবাত অকণমান টাইম ওলাই গ'লেও মানে য'তে যাওঁ তাক আঠা লগত লৈয়ে ফুৰোঁ। ক'ৰবাত অকণমান টাইম ওলাই গ'লেও মানে মনটো মানে বেয়া লাগি থাকে। তো মানুহে কেনেকৈ এৰি গুচি যায় নিজৰ সন্তানবোৰক ন।